নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কথা এষাৰ আছে নহয়, উস্কা বুলাৱা জব আয়েগা তব তো জানা হি পড়েগা। আজি মই গৈ থকা এই ঠাইটিত মই কেইবাবাৰো যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কিবা নহ'লে কিবা এটা কাৰণত মোৰ যোৱা হোৱা নাছিলে। কিন্তু এইবাৰ মাতা ৰাণীৰ আশীৰ্বাদত ফাইনেলি এবাৰ যাবলৈ পালোঁ। গুৱাহাটীৰ পৰা লোহিত এক্সপ্ৰেছত আমি জম্মু টাৱিলৈ গ'লোঁ। টাৱিৰ পৰা বাই বাছ আমি কাটৰালৈ গ'লোঁ। কাটৰালৈ যোৱা বাটত আমি এনেদৰে জম্মুৰ ৱাডিয়াবোৰ চাবলৈ পাইছোঁ। চাই পিনে বহুত ধুনীয়া লাগিছে, কাৰণ ফাৰ্ষ্ট টাইম মই জম্মু গৈ আছিলোঁ আৰু জম্মু সঁচাই বহুত বেছি ধুনীয়া হয়। তাৰপিছত আমি বহুতো টানেলৰ মাজেদি গৈছোঁ। লাইফত প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ পাইছোঁ, সঁচাকৈ ভাল লাগিছে। টানেলৰ মাজেদি এনেকৈ যেতিয়া বাছখন যায় তেতিয়া খুব ভাল লাগে দেখিবলৈ। আৰু এইটো যিটো টানেলৰ মাজেদি বৰ্তমান আমি গৈ আছোঁ, এইটো আটাইতকৈ দীঘল টানেল। কাটৰা গৈ পাই আমি পোনপ্ৰথমে আমাৰ RFID কাৰ্ডটো বনাই ল'লোঁ। পিছত আমি ৰুম বিচাৰিলোঁ, কিন্তু ৰুম নাপাই আমি ডমেট্ৰিতে ৰেষ্ট ল'লোঁ, কাৰণ আমি সিদিনাখনেই আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু উইদাউট RFID কাৰ্ড যাত্ৰা কৰিব নিদিয়ে। অনলাইনো RFID কাৰ্ড বনাই ল'ব পাৰি, কিন্তু আমি তাত গৈয়ে RFID কাৰ্ড বনাইছোঁ। এই ভিডিঅ'টিত গোটেইখিনি ডিটেইলছ দিয়া নহ'ল, পিছৰ ভিডিঅ'টিত মই গোটেইখিনি দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। পুনৰ লগ পাম আন এটি ভিডিঅ'ত। থেংক ইউ। হৰ হৰ মহাদেৱ।